বানপীড়িত ৰাজ্যক সহায়ৰ বাবে সকলো আগবাঢ়ি আহিছে আৰ্তজনৰ কাষত সমগ্ৰ অসমৰ ৰাইজ বৰ্তমান থিয় হৈছে আৰু মই দেখুৱাইছে নগাঁৱৰ ৰাইজে বৰ্তমান নগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মাৰ জৰিয়তে যিসমূহ বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰেৰণ কৰিবলৈ নিতৌ আহিছে সকলোৱে সহায়ৰ হাত আগবঢ়াইছে আৰু লগতে মই এটা কথা ক'ব লাগিব যে যি 4খন জিলাক বৰ্তমান বানপীড়িত অঞ্চল সহায় কৰিবলৈ যি দুৰ্যোগ প্ৰশমন বিভাগক যি দায়িত্ব দিয়া হৈছে তাৰ ভিতৰত নগাঁও এখন অন্যতম জিলা নগাঁও জিলাক বৰ্তমান এই দায়িত্ব দিয়া হৈছে আৰু নগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মা ডাঙৰীয়াই এই দায়িত্ব পালন কৰিছে লগতে আৰু এটা কথা ক'ব লাগিব যে মই যিহেতু কৈছোঁ বহু সুহৃদ লোক আগবাঢ়ি আহিছে 92 চনত যি অসম প্ৰশাসনিক সেৱাৰ যিসকল বিষয়া আছিলে যি 92 চনৰ বেটছ অধিকাংশই বৰ্তমান অৱসৰ গ্ৰহণ কৰিছে কিন্তু সকলো বৰ্তমান আগবাঢ়ি আহিছে সকলোৱে পানী পঠিয়াইছে আমাৰ লগত দেৱাশী শৰ্মা ডাঙৰীয়া আছে ছাৰ নগাঁৱকো দায়িত্ব দিয়া হৈছে গভীৰ দায়িত্ব কাৰণ যিহেতু অসমৰ এটা দুৰ্যোগ ইমান ডাঙৰ দুৰ্যোগ অসমত কেতিয়াও অহা নাই গতিকে ৰাইজেও কিন্তু সহায় কৰিবলৈ আগবাঢ়ি আহিছে প্ৰথম কথা হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আদেশ মৰ্মে আমাৰ অসমৰ 4খন জিলা কামৰূপ মেট্ৰ' নগাঁও তিনিচুকীয়া আৰু ডিব্ৰুগড়ক আৰু তেজপুৰক দায়িত্ব দিয়া হৈছে আমাৰ DDMৰ যোনটো আমাৰ যোনখিনি ষ্টাফ আছে আমাৰ যোনখিনি ফাণ্ড আছে সম্পূৰ্ণভাৱে এই গোটেই ফাণ্ডখিনি বা আমাৰ যিখিনি ষ্টাফ আছে তেওঁলোকৰ জৰিয়তে যিখিনি যাৱতীয় সামগ্ৰী আছে সেইখিনি ক্ৰয় কৰি যেনে আমাক এটা পেকেট বনাবলৈ দিয়া হৈছে সেই পেকেটত আপোনাৰ 8 কেজি চাউল 2 কেজি দাইল 1 লিটাৰ মিঠাতেল 1 কেজি নিমখ সেইখিনিৰ পেকেট বনাই প্ৰতিদিন আমি 10,000 পেকেটকৈ যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ সেইটো পঠিয়াই আছোঁ এইটো অসম চৰকাৰৰ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট যোনটো আমাৰ সেইটোৰ জৰিয়তে কৰি থকা হৈছে আৰু সেইটো সম্পূৰ্ণ অসম চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে সমান্তৰালভাৱে আমি এটা আহ্বান পঠিয়াইছিলোঁ নগাঁওবাসী ৰাইজলৈ আৰু আমি বিপুল সঁহাৰি পাইছোঁ তেওঁলোকৰ পৰা পোনপ্ৰথমে চেম্বাৰ অফ কমাৰ্চ আহি পেলাই আজি আমাক তেওঁলোকে প্ৰায় 5 লাখ টকাৰ কাপোৰ আমাক DC চৰাইদেৱে কৈছিলে যে খোৱা সামগ্ৰীৰ লগতে কিন্তু কাপোৰ আঁঠুৱা তেওঁলোকৰ খোৱা বিচনা ইত্যাদি সব পানীত উটি গৈছে সেইখিনিত এতিয়া কাপোৰ লৈ হাহাকাৰ অৱস্থা বহুত মানুহক কাপোৰৰ প্ৰয়োজন হৈছে আৰু আমি এটা আহ্বান জনাইছিলোঁ যে এসাঁজ কাপোৰ এনে যোনে তেওঁলোকে খুব মানে ঘৰত পেলাই দিয়া কাপোৰ নহয় এসাঁজ এনে কাপোৰ যোন কাপোৰ সাজ তেওঁলোকে ক'বলৈ বাহিৰলৈ পিন্ধি যাবলৈ ভাল পাব আৰু আমি নগাঁওবাসী ৰাইজৰ পৰা যি বিপুল সঁহাৰি পাইছোঁ সেইটো মই আপোনাক বুজাব নোৱাৰোঁ সকলোৱে আগবাঢ়ি আহিছে আৰু প্ৰায় 5 লাখ টকাৰ নতুন কাপোৰ আমাক নগাঁও চেম্বাৰ অফ কমাৰ্চে দিছে তেওঁলোকক মই ধন্যবাদ জনাব বিচাৰিছোঁ আৰু সমান্তৰালভাৱে 1992 চনৰ আমাৰ যিখিনি অসম অসামৰিক সেৱাৰ বিষয়া সৰহসংখ্যক এতিয়া অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকে পইচা গোটাই ধৰি লওক পানীৰ অত্যন্ত বেছি প্ৰয়োজন এতিয়া আজিৰ দিনটোত আমি 1 লাখ টকাৰ পানী তালৈ পঠিয়াম আৰু অনাগত দিনতো সেই তেনেধৰণে পানী পঠিয়াই যোৱাৰ এটা সিদ্ধান্ত লোৱা হৈছে যেনেকৈ আমি পাৰোঁ যৎকিঞ্চিত যি পাৰোঁ আৰু সকলোৱে মিলি পেলাই এভাগ কাম কৰিছে মই তাৰ বাবে যিসকলে সহায়ৰ হাত আগবঢ়াইছে আমি ধৰি লওক চৰকাৰৰ তৰফৰ পৰা এইখিনি কৰাই হৈছে আৰু বাকী যিখিনি মানুহে আমাক সহায়ৰ হাত আগবঢ়াইছে তেওঁলোক সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ নিশ্চয় মই দেখুৱাইছোঁ এয়া নগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মা ডাঙৰীয়া আৰু নগাঁৱৰ ৰাইজে 5 লাখ টকাৰ নতুন কাপোৰ পঠিয়াইছে আৰু লগতে চেম্বাৰ অফ কমাৰ্চে তেওঁলোকক নগাঁও জিলা প্ৰশাসনক ইতিমধ্যে গতাই দিছে বিভিন্ন সাহায্য সামগ্ৰী ৰাইজলৈ আগবঢ়াবলৈ দিছে কাৰণ যিহেতু যথেষ্ট মানুহ যথেষ্ট বিপদত আছে যথেষ্ট হাহাকাৰ কৰিছে বহু লোকৰ এতিয়াও সন্ধান নাই বহু ঘৰ বৰ্তমান উচন হৈছে গতিকে এই সময়ত সকলো অসমীয়া ৰাইজ আগবাঢ়ি আহিছে নগাঁৱৰ ৰাইজ আগবাঢ়ি আহিছে উজনিৰ সকলো ৰাইজক সহায় কৰিবলৈ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে নগাঁৱে কিন্তু প্ৰতিদিনেই 10,000 পেকেট নগাঁও জিলা প্ৰশাসনে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে আৰু বৰ্তমান এইদৰে দেখিবলৈ পোৱা গৈছে যে সকলো আগবাঢ়ি আহিছে বানাক্ৰান্ত সহায়ৰ বাবে